আগন্তুক DME স্পেচিয়েলি নন টেকনিকেল এক্সামিনেশ্যনৰ কাৰণে এইটো ভিডিঅ' সহায়কৰ হ'ব। ইয়াত আমি বিশেষকৈ ছায়েন্সৰ কথা পাতিম। যিহেতু মই নিজে এজন ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আছিলোঁ, গতিকে পঢ়াত আৰু পঢ়োৱাত সুবিধা হ'ব বুলি মই অনুভৱ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই আপুনি আপোনাৰ অপিনিয়ন তলৰ কমেণ্ট বক্সত ব্যক্ত কৰিব। প্ৰথমতে লৈছোঁ মানৱ শৰীৰ। ঠিক আছে, কুৱেশ্যনখিনি ইংলিছত থাকিব, কিন্তু তাৰ এক্সপ্লেনেশ্যনখিনি মই দিম অসমীয়াত, মানে অসমীয়াত গোটেই বস্তুবোৰ বুজাই দিবলৈ যত্ন কৰিম। নেম দি স্মলেষ্ট বন ইন দি হিউমেন বডি। মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কি? ষ্টেপিছ। ক'ত থাকে? কাণত। ডাঙৰডালৰ কথাও আহিব। ডাঙৰডাল কি কোনোবাই কমেণ্ট কৰকচোন। ডাঙৰ হাড়ডাল দেই। ঠিক আছে। ছেকেণ্ড কুৱেশ্যন, নেম দি চল্ট হুইচ আৰ ফাউণ্ড ইন মেক্সিমাম কোৱান্টিটি ইন আৱাৰ হিউমেন বডি। মানৱ শৰীৰত পোৱা, মানে যথেষ্ট পৰিমাণে পোৱা চল্ট কোনবিধ? বহুতে ছডিয়াম ক্লৰাইড ক্লিক কৰিব, সেইটো ভুল হ'ব। কেলছিয়াম ফচফেট। কেলছিয়াম ফচফেটৰ ৰাসায়নিক সংকেতটো কি? CaSO4, কেলছিয়াম ছালফেট। ঠিক আছে। আৰু এই কেলছিয়াম ছালফেটটো ক'ত থাকে? বেছিকৈ থাকে বুলি যে কৈছে, মানুহৰ হাড়ত থাকে। মানুহৰ হাড় গঠন কৰোঁতে কেলছিয়াম ছালফেটৰ বহুত প্ৰয়োজন। ঠিক আছে, সেইখিনি বস্তুখিনি আমি ৰিলেট কৰি পঢ়িব লাগিব। নেক্সট 3 নম্বৰ কুৱেশ্যন, দি গভৰ্ণিং চেণ্টাৰ অফ ৰিফ্লেক্স একশ্যন ইজ ফাউণ্ড ইন স্পাইনেল কৰ্ড। মানে কি? পটককৈ আমি যেতিয়া চকীখনত বহি আছোঁ, পটককৈ পৰি গ'লোঁ, পটককৈ হাত দুখন মাটিলৈ গুচি গ'ল, বা পটককৈ বাঘ এটা দেখিলোঁ, পটককৈ মানে জাপ মাৰি দিলোঁ, সেইটো কি কয়? ৰিফ্লেক্স একশ্যন। সেই বস্তুটো কোনে কণ্ট্ৰল কৰে? স্পাইনেল কৰ্ড, মানে স্নায়ুৰ উৎসা। আমাৰ যোনটো ৰাজহাড় থাকে পিছফালে, সেই ৰাজহাড়ডালৰ একদম ডিঙিৰ পৰা তললৈকে এই স্পাইনেল কৰ্ডডাল থাকে। এইডালে মেইন, এইডালে গোটেই বস্তুখিনি কণ্ট্ৰল কৰে। আপোনালোকে দেখিছেনে যোনবোৰ মানুহৰ ৰাজহাড়ত অকণমান প্ৰব্লেম পায় বা ডিঙিত অকণমান প্ৰব্লেম পায়, সেই মানুহবোৰক খোজকঢ়া বহা এইবিলাকত কষ্ট হয়, হয়নে নহয় বাৰু? এই গোটেই বস্তুখিনি সেইডালে কণ্ট্ৰল কৰে। সেইকাৰণে মানুহৰ ডিঙিত বা মূৰৰ পিছফালে মাৰিবলৈ নকয় বা দুখ পাবলৈ নকয়। ঠিক আছে, সেইটো বহুত ডাঙৰ কথা আকৌ, চাই ল'ব। নেক্সট 4 নম্বৰ কুৱেশ্যন, দি মেমৰি পাৱাৰ অফ দি হিউমেন ব্ৰেইন ইজ ফাউণ্ড ইন। মানুহৰ স্মৃতি শক্তিটো ক'ত সোমাই থাকে? চেৰিব্ৰাম। মগজুৰ চেৰিব্ৰাম নামৰ এটা অংশ আছে, য'ত নেকি মানুহৰ স্মৃতি শক্তিখিনি লুকাই থাকে বা ষ্ট'ৰ হৈ থাকে। এতিয়া চেৰিব্ৰামটো মগজুৰ আগফালে, পাছফালে নে মাজত? ক'ত থাকে মোক বিজ্ঞজনে কমেণ্ট কৰকচোন। যাৰ কমেণ্ট শুদ্ধ হয় মই হাৰ্ট ৰিয়েক্ট দি দিম। ঠিক আছে। হুইচ চেল হেজ অক্সনছ এণ্ড ডেনড্ৰাইটছ। অক্সনছ এণ্ড ডেনড্ৰাইটছ ক'ত থাকে? নিউৰনত থাকে। ঠিক আছে। নিউৰন ক'ত পোৱা যায়? মগজুত। ঠিক আছে। বনাছ টিপছ লৈ আহিছোঁ, ৰিমাৰ্কেবল টিপছ। এইখিনি ইম্পৰ্টেণ্ট পইণ্ট কেইটামান লৈ আহিছোঁ। ঠিক আছে। RBC ইজ আনাডাৰ নেম অফ এৰিথ্ৰচাইট। RBC মানে কি? ৰেড ব্লাড চেল, মানে লোহিত ৰক্ত কণিকা। তাক অন্য এটা নামে জনা যায়, সেই নামটো কি? এৰিথ্ৰচাইটছ। ঠিক আছে। এটা কুৱেশ্যন আহি যাব পাৰে ইয়াত, চাই যাবা। RBC aid in the human body's transportation of oxygen. লোহিত ৰক্ত কণিকাই মানুহৰ দেহত তেজ কঢ়িয়ায়, লাগিলে শুদ্ধই হওক অশুদ্ধই হওক। ঠিক আছে। হীৰা আৰু ধমনী মাজৰ পাৰ্থক্যটো কি? কোনোবাই মোক কমেণ্ট কৰকচোন। শুদ্ধ তেজ আৰু বিশুদ্ধ তেজ মানে কি জানেনে? আমাৰ শৰীৰত থকা অক্সিজেনযুক্ত তেজখিনিক আমি শুদ্ধ তেজ বুলি কওঁ। ঠিক আছে। আৰু যোনখিনি তেজত কাৰ্বন ডাই অক্সাইড মিহলি হৈ থাকে, সেইখিনিক অশুদ্ধ তেজ বুলি কোৱা হয়। হীৰা আৰু ধমনীৰ মাজৰ পাৰ্থক্যটো কোনোবাই মোক কমেণ্ট কৰক। কেলৈ নোৱাৰিব? পাৰিব। যদি নোৱাৰে গুগল কৰক। WBC ইজ অলছ' ৰেফাৰ্ড এজ দ্য লিউকোচাইটছ। WBC মানে হৈছে হোৱাইট ব্লাড চেল। ঠিক আছে। এইবিলাকক লিউকোচাইটছ বুলি কোৱা হয়। লিউকেমিয়া নাম শুনিছেনে? ব্লাড কেঞ্চাৰ বুলি যে কয়। অলপ ৰিলেট কৰি লওক বস্তুবোৰ দেই। মই সৰু সৰুকৈ কথাটো কৈ দিছোঁ। WBC মানে হৈছে হোৱাইট ব্লাড চেল, আৰু ইয়াকে লিউকোচাইটছ বুলি কোৱা হয়। ঠিক আছে। নেক্সট, WBC কাম কি? লোহিত ৰক্ত কণিকাটো কাম আমি গম পাই গ'লোঁ, তেজ পৰিচালনা কৰে, মানে তেজ পৰিবহণ কৰে। এই WBC কাম হ'ব আমাৰ শৰীৰটোৰ আৰ্মি বা ডিফেন্স, যিয়ে আমাৰ শৰীৰৰ যিকোনো ধৰণৰ বাহিৰা আক্ৰমণৰ পৰা আমাৰ শৰীৰটো বচায়। ঠিক আছে। নেক্সট, গ্লেন্স। মষ্ট ইম্পৰ্টেণ্ট। এইটো আমি টপিকটো ডিছকাছ কৰাৰ আগত এই ফটোখন চাই লওঁ। গ্লেন্স মানে কি? গ্লেন্স মানে এনেকুৱা কিছুমান গ্ৰন্থি, গ্লেন্স মিনছ গ্ৰন্থি, যিয়ে আমাৰ শৰীৰত হৰম'ন নিঃসৰণ বা চিক্ৰেট কৰে। হৰম'নৰ কাম কি? মানুহৰ ভোক লগা, পিয়াহ লগা, খং উঠা, ভাল পোৱা, বেয়া পোৱা, এই গোটেইখিনি মানুহৰ শৰীৰৰ মানে গঠন, ঠিক আছে, মানুহৰ শৰীৰৰ মানে ধৰক বিভিন্ন ধৰণৰ কাম কাজবিলাক এই হৰম'নবিলাকে পৰিচালনা কৰে। বুজি পালে? গতিকে কথাবোৰ এনেকুৱা। মানুহৰ গ্লেন্স কেইবাটাও থাকে। মই তলৰ পৰা আৰম্ভ কৰিছোঁ। টেষ্টিছ। মতা মানুহৰ টেষ্টিছ পোৱা যায়। টেষ্টিছ এটা গ্লেণ্ড হয়। ইয়ে টেষ্টষ্টেৰন নামৰ হৰম'ন ৰিলিজ কৰে, যিয়ে পুৰুষত্ব চৰিত্ৰবিলাক
প্ৰকাশ কৰাই উঠে ঠিক আছে নেক্সট অভেৰি থাকে মহিলাৰ যিয়ে অভাম প্ৰডিউচ কৰে ঠিক আছে এইবোৰ হৈছে এটা এটা গ্ৰন্থি দে গ্লেণ্ড চাব আকৌ মনত ৰাখিব টেষ্টিছে কি প্ৰডিউচ কৰে টেষ্টষ্টেৰন যাক আমি কি কওঁ মেল হৰমন বা পুৰুষ হৰমন ঠিক আছে অভেৰিয়ে কি হৰমন কি চিক্ৰেট কৰে অভেৰিয়ে কৰে অভিউল ঠিক আছে বা অভাম যি হৈছে মহিলাৰ আপোনাৰ হৰমন ঠিক আছে নেক্সট পেনক্ৰিয়াছ ইনচুলিন হৰমন নাম শুনিছেনে ইনচুলিন আৰু গ্লুকাগন এই দুবিধ হৰমন পেনক্ৰিয়াছে চিক্ৰেট কৰে ঠিক আছে পেনক্ৰিয়াছৰ বিটা চেলৰ পৰা ইনচুলিন হৰমন চিক্ৰেট কৰে যিয়ে আমাৰ শৰীৰৰ গ্লুক'জৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰি ৰাখে আৰু যদিহে কেনেবাকৈ পেনক্ৰিয়াছৰ পৰা ইনচুলিন হৰমন নিঃসৰণ নহয় T2DB টাইপ 2 ডায়েবেটিছ হয় মানুহৰ দেখা যায় ঠিক আছে নেক্সট এড্ৰিনেলিন গ্লেণ্ড ঠিক আছে নেক্সট থাইৰয়ড গ্লেণ্ডৰ পৰা থাইৰক্সিন হৰমন ৰিলিজ হয় ঠিক আছে পিনিয়েল গ্লেণ্ড এইবোৰ মগজুত থাকে পিটুইটাৰী গ্লেণ্ড পিটুইটাৰীক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় পাম প্ৰশ্ন লৈ আহিছোঁ ফটোখন ডিছকাছ কৰিলোঁ এতিয়া প্ৰশ্নখিনি পঢ়োঁ যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা কষ্টকৈ বনাইছোঁ দেই 1 নম্বৰ কুৱেশ্যন হুইচ অফ দি ফলোয়িং ইজ দ্য মষ্ট মাইনৰ গ্লেণ্ড মানে স্মলেষ্ট কোনটো আটাইতকৈ সৰু গ্লেণ্ড ইন হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ সৰু গ্লেণ্ড আৰু আটাইতকৈ বেছি কাম কৰে কোনে পিনিয়েল গ্লেণ্ডে ফটোত আমি দেখিলে নে পিনিয়েল কৰিছে পিনিয়েল গ্লেণ্ড এইটো চাওক মগজুৰ প্ৰায় পিছফালে আছে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ হৰমন ইন দ্য হিউমেন বডি ৰেগুলেটছ দি শ্লিপ ৱাক চাইকেল মানুহৰ টোপনিৰ চাইকেলটো মই যে কৈছিলোঁ ভোক লগা পিয়াহ লগা টোপনি যোৱা এইবিলাক চব হৰমনে ৰেগুলেট কৰে ঠিক আছে মানুহৰ শৰীৰৰ কোনটো হৰমনে মানুহৰ টোপনি যোৱাৰ যোনটো চাইকেল সেইটো কণ্ট্ৰল কৰে সেইটো হ'ব মেলাটনিন ঠিক আছে মেলাটনিন হৰমন নেক্সট 3 নম্বৰ কুৱেশ্যন হুইচ গ্লেণ্ডছ আৰ ৰেফাৰ্ড টু এজ দি মাষ্টাৰ গ্লেণ্ড পিটুইটাৰী গ্লেণ্ড ফটোত চাই লওক ক'ত আছে দেই পিটুইটাৰী গ্লেণ্ডক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় ঠিক আছে কিয় মাষ্টাৰ বুলি কোৱা হয় পাতি আছোঁ নেক্সট কুৱেশ্যন হুইচ হৰমন ইজ ৰেছপনচিবল ফৰ ফাইট অৰ ফ্লাইট ৰিয়েকশ্যন দেখিছেনে মানে এপিনেফ্ৰিন অৰ নৰ এপিনেফ্ৰিন এইকেইটা হৰমনক মানুহে মানে ফাইট অৰ ফ্লাইট হৰমন বুলি কোৱা হয় মানে ৰিয়েকশ্যন দৰকাৰ হয় ঠিক আছে বুজি থওক চিম্পলকৈ নেক্সট হোৱাট হৰমন ডজ দি পষ্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ড ষ্ট'ৰ অক্সিটচিন এইটো মই এইখিনিতে এটা এক্সপ্লেনেশ্যন দিম মানুহৰ পষ্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ডত অক্সিটচিন নামৰ হৰমনবিধ পোৱা যায় ঠিক আছে অক্সিটচিনক আমি লাভ হৰমন বুলি কওঁ কেলৈ কওঁ মানে এইবিধ হৰমনৰ ফলত মানুহৰ প্ৰেম হয় লাগিলে শিশুৰ প্ৰতি মাকৰে হওক বা যিকোনো ধৰণৰ বস্তুৰ প্ৰতি মানুহৰ প্ৰেম যে হয় এই হৰমনবিধৰ কাৰণে হয় ঠিক আছে অক্সিটচিন বুলি কোৱা হয় যাক লাভ হৰমন বুলি কোৱা হয় নেক্সট কুৱেশ্যন হাউ মেনি ডিফাৰেণ্ট কাইণ্ডছ অফ হৰমনছ ডজ দি এণ্টেৰিয়ৰ পিটুইটাৰী চিক্ৰেটছ এণ্টেৰিয়ৰ পিটুইটাৰীয়ে অকল অক্সিটচিনেই ৰিলিজ নকৰে কেইবাটাও হৰমন ৰিলিজ কৰে আপোনালোকক খালী ঠাইৰ পৰা ওলাই আহি যাব পাৰে এনেকৈ আহিব পাৰে প্ৰশ্নটো মানে কি কয় এণ্টেৰিয়ৰ পিটুইটাৰী গ্লেণ্ডে চিক্ৰেট কৰা হৰমনবিলাক হৈছে তাত 4-5টা ভুল দি দিব তাৰ মাজতে এটা শুদ্ধ দিব আপুনি বাছি উলিয়াব লাগে কেনেকৈ বাচিব চাওক PRL GH ACTH LH FSH TSH মুখস্থ কৰি পেলাব PRL মানে হৈছে প্ৰলেক্টিন হৰমন ঠিক আছে GH মানে হৈছে গ্ৰ'থ হৰমন যিয়ে আমাৰ বৃদ্ধিত সহায় কৰে তাৰপিছতে হ'ব ACTH মানে কি হ'ব এড্ৰিনকৰ্টিনফ্ৰিন হৰমন ঠিক আছে LH হ'ব লিউটিনাইজিং হৰমন FSH হ'ব ফলিকেল ষ্টিমুলেটিং হৰমন তাৰপৰা TSH হ'ব থাইৰয়ড ষ্টিমুলেটিং হৰমন FSH TSH এইকেইটা থাইৰয়ড হৰমনৰ অংশ ঠিক আছে থাইৰয়ড গ্লেণ্ডৰ ঠিক আছে নেক্সট চাৰ্কুলেটৰী ছিষ্টেমলৈ আমি আহিলোঁ পৰিবহণ তন্ত্ৰ যাক অসমীয়াত কোৱা হয় 1 নম্বৰ কুৱেশ্যন হুইচ পাৰ্ট অফ দি হিউমেন বডি কেন বি কল্ড এ কাইণ্ড অফ ব্লাড বেংক স্প্লিন অসমীয়াত প্লিহা বুলি কোৱা হয় প্লিহা স্প্লিনক বা প্লিহাক ব্লাড বেংক বুলি কোৱা হয় আমাৰ শৰীৰৰ কিয় কোৱা হয় জানি আছোঁ নেক্সট কুৱেশ্যন দি ষ্টাডি অফ দি ব্লাড চাৰ্কুলেটৰী চিষ্টেম ইজ কল্ড এংগিঅ'লজি ঠিক আছে এংগিঅ'লজি কোৱা হয় মানুহৰ পৰিবহণ তন্ত্ৰটোক ষ্টাডি কৰাটোকে ঠিক আছে হোৱাট ইজ দ্য এপ্ৰক্সিমেট ৱেইট অফ দি হিউমেন হাৰ্ট মানুহৰ হৃদপিণ্ডটো বা হাৰ্টটোৰ ওজন কিমান বুলি ক'লে হ'ব 250 পৰা 300 গ্ৰাম ঠিক আছে নেক্সট কুৱেশ্যন হোৱেৰ আৰ প্ৰডিউচড অফ ব্লাড চেল মানুহৰ তেজ ক'ত বনে কোনটো ফেক্টৰীত বনে বন মেৰু অস্থিমজ্জা ঠিক আছে মানুহৰ শৰীৰৰ অস্থিমজ্জাত তেজ নিৰ্মাণ হয় একদম ইম্পৰ্টেণ্ট কুৱেশ্যন দেই নেক্সট কুৱেশ্যন হুইচ অফ দি ফলোয়িং excess blood is stored and released when there is deficiency কিবা এটা কাৰণত মানুহৰ শৰীৰত তেজ কমি গ'লে
ছাপ'জ এজন সুস্থ মানুহৰ দুৰ্ঘটনা এটা হ'ল, তেওঁ বহুত তেজ গুচি গ'ল, পটককৈ তেজ দৰকাৰ হ'ব। বা কিবা এটা বেমাৰত তেজটো কমি গৈছে, এনিমিয়া, তেজটো ক'ত পাব? ক'ৰবাত নহয় ক'ৰবাততো ষ্ট'ৰ হৈ থাকিব লাগিব, সেই ব্লাড বেংকত ষ্ট'ৰ হ'ব। 1 নম্বৰ কুৱেশ্যনটো চাই দিয়ক, ঠিক আছে? স্প্লিন। সেইকাৰণে স্প্লিনক ব্লাড বেংক বুলি কোৱা হয়। কিবা এটা বিপদ আপদ হ'লে, কমি গ'লে শৰীৰত তেজ এই স্প্লিনত ষ্ট'ৰ হৈ থাকে, তাৰ পৰা মানে ওলাই যায়, মানে সহায় হ'ব পৰাকৈ ব্লাড মানে ৰিলিজ কৰে স্প্লিনে, ঠিক আছে? স্প্লিনৰ অসমীয়া নাম প্লিহা। নেক্সট, হোৱাট ইজ দি নৰ্মেল pH অফ হিউমেন ব্লাড? 7.4। pH কথা আহোঁতে থোৱাতে দুষাৰ কথা কৈ থৈ দিওঁ। pH মানে হৈছে পাৱাৰ অফ হাইড্ৰজেন বা পটেঞ্চিয়েল অফ হাইড্ৰজেন। কোনোবা এটা বস্তুত হাইড্ৰজেনৰ উপস্থিতিক জোখা স্কেলডালৈকে pH স্কেল বুলি কোৱা হয়, ঠিক আছে? এতিয়া মই কথাটো কৈছোঁ, pH স্কেলটো আপোনাৰ 1ৰ পৰা 14লৈকে আছে। 14ক 2য়ে হৰণ কৰিলে 7 নহয় জানো? 1ৰ পৰা 7খিনি হৈছে এচিডিক, ঠিক আছে? আৰু 7ৰ পৰা 14খিনি হৈছে বেছিক বা ক্ষাৰকীয়। মাজৰ 7টো হৈছে প্ৰশমন বা নিউট্ৰেল বা নিষ্ক্ৰিয়, ঠিক আছে? ছাপ'জ নেমু টেঙাটো এতিয়া আপোনালোকে কওকচোন, pH স্কেলত 1ৰ পৰা 7লৈকে থাকিব নে 7ৰ পৰা 14লৈকে থাকিব? 1ৰ পৰা 7ৰ ভিতৰত থাকিব। কেলৈ থাকিব? কাৰণ ই এচিডিক, ঠিক আছে? যেনেকৈ বেকিং চ'ডা, সেইটোতো খাৰ, সেইটো ক'ত থাকিব? 7ৰ ওপৰত যাব, 7ৰ পৰা 14ৰ ভিতৰত থাকিব। কথাবোৰ চিম্পুলকৈ বুজি লওক। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোয়িং মিনাৰেলছ আয়নছ প্লে দি মেইন ৰোল ইন ব্লাড ক্লটিং? তেজ গোট মৰাত কোনটো এলিমেণ্টে সহায় কৰে? Ca মানে হৈছে কেলছিয়াম। আৰু এটা কথা মই কৈ দিওঁ, কোনোবা এটা ভিটামিন আছে যোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে কেলছিয়ামৰ বাহিৰেও। কেলছিয়ামটো এটা এলিমেণ্ট হয়, কেলছিয়ামে মানুহৰ তেজ গোট মৰাত সহায় কৰে, ঠিক আছে? আমি গম পালোঁ। কিন্তু কিবা এটা হৰমনো আছে, কোনোবাই জানেনে? মই কৈ দিছোঁ, ভিটামিন কে। ভিটামিন কে প্ৰকাৰ A, B, কওকচোন, কমেণ্ট কৰক। ভিটামিন কি কি আছিলে? মোক কমেণ্ট কৰক, তলত কমেণ্ট কৰক, মই কৈ নিদিওঁ, কমেণ্ট কৰক। নেক্সট, 8, ডেছ ইজ এ ব্লাড ডিজৰ্ডাৰ where the hemoglobin is defective। মানুহৰ শৰীৰৰ হিমোগ্ল'বিনটো যেতিয়া কাঁচিখনৰ আকাৰৰ হৈ যায়, তাকে চিকেল চেল এনিমিয়া বুলি কোৱা হয়। এইটো এটা ক্ৰম'জমেল ডিজিজ। এতিয়া যোনসকলে ছায়েন্সত পঢ়িছিলে তেওঁলোকে মোক কওকচোন, এইটো এক্স লিংক নে ৱাই লিংক নে অট'জম নে ৰিচেছিভ ডিজিজ? মোক কমেণ্ট কৰকচোন। নেক্সট কুৱেশ্যন, ইন এডাল্ট হিউমেন, মানে এজন বয়সস্থ মানুহৰ ডেছ অফ লিটছ অফ লেছ ইন ব্লাড ইজ কনচিডাৰ্ড টু বি নৰ্মেল। ঠিক আছে, মানে ব্লাড প্ৰেছাৰৰ কথা কৈছে। মানুহৰ ব্লাড প্ৰেছাৰ কিমানটো হ'লে মানে নৰ্মেল ৰেঞ্জত ধৰা হয়, ঠিক আছে? চিষ্টলিক ডায়েষ্টলিক জানেনে কোনোবাই? কওকচোন। 120/80, 120/80 হ'লে মানুহৰ ব্লাড প্ৰেছাৰটো নৰ্মেল বুলি কোৱা হয়, ঠিক আছে? ব্লাড চুগাৰৰ কথা কোনোবাই জানেনে? মোক কমেণ্ট কৰকচোন। নেক্সট, স্নেক ভেনাম ইউজুৱেলি এণ্টাৰ্ছ দি বডি থ্ৰু এন অ'পেন ওন এণ্ড এণ্টাৰ্ছ দি ব্লাড ষ্ট্ৰীম থ্ৰু দি। মানুহৰ শৰীৰত কিবা এটা ঘাঁ লাগি গ'ল পটককৈ, তাত যেনিবা সাপৰ ছাপ'জ বিষটো অকণ লাগি গ'ল বা সাপে আপোনাক খুটি দিলে, সাপৰ বিষটো আপোনাৰ এই ঘাঁডোখৰেদি সোমাই পিনি, গম পাইছেনে, কিহৰ যোগেদি তেজলৈ গুচি যায়? লিম্ফটিক ছিষ্টেম, ঠিক আছে? এইকেইটা কুৱেশ্যন আজি আমি লৈ আহিলোঁ। এইটো বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ চেনেলত। এইবিলাক আচলতে টাইম নাই কৰিবলৈ, কিন্তু এফৰ্টটো দিবলৈ মন গৈছে কাৰণ DME এক্সাম সন্মুখত আহি আছে। গতিকে ভিডিঅ'বোৰ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এনেকুৱা ধৰণৰ ভিডিঅ' হাজাৰটা আহি আছে। ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিলোঁ, গতিকে নিজে পঢ়াখিনি মনত পেলাই তোমালোক বা আপোনালোকলৈ লগতে লৈ আহিম। আৰু তাৰ লগতে ইংলিছ, মই যিকোনো ছাবজেক্ট নপঢ়াওঁ দেই, মই ইংলিছ, ছায়েন্স আৰু মেথছ এই 3টা পঢ়াম। GK ৰিজনিংটো আপোনালোকে নিজে পাৰিব, চাব পাৰে। GKটো পঢ়োৱাৰ কথা নহয়ও, নিজে পঢ়িলেই হ'ল। মই ছায়েন্সটো মানে অকণমান ডেছক্ৰিপশ্যন দিব লাগে, বহলাই বুজাব লাগে, গতিকে মই সেইটো বুজাই দিম, সেইটো মোৰ দায়িত্ব আছে। আমি নেক্সট পাৰ্টটো হয়তো কেমেষ্ট্ৰি লৈ আহিম। কেমেষ্ট্ৰিৰে মোৰ মেজৰ আছিলে, নেক্সট পাৰ্ট মই কেমেষ্ট্ৰি